তাৰ কাৰণে এই সুযোগতে ক'ব খুজিছোঁ যিহেতু বৰ্তমানৰ সময়ত মোৰ গড়েশ্বৰ সমষ্টিত এই তিনি পৰহি যোৱা পৰহি আমাৰ এই বিৰোধী দল মানে BPFৰ প্ৰাক্তন EM মহেশ্বৰ বসুমতাৰীয়ে মোৰ কিছু কথা কৈছে এই কথাকে মই ক'ব বিচাৰিছোঁ তেখেতে কৈছে মানে মই মানে পাৰ্টিৰ পৰা দলৰ পৰা এঘৰীয়া হৈ থাকা বুলি কৈছে এনেকুৱা কোনো যুক্তি নাই তেখেতে কোৱা কোনো ভিত্তি নাই যেহেতু হৈছে যদি মই দেখাত BPF দলৰ পৰাই তেখেতে এলাগী হৈ থকা নিচিনাহে আমি দেখা পাইছোঁ যেহেতু তেখেতে সমষ্টিতে থাকিব পৰা নাই তেখেতে মানে ৰাঙাপাৰাৰহে বাস কৰিছে যোৱা সময়ছোৱাত তেখেতে 10টা বছৰ EM হৈ কোনো পৰিকল্পনা নাছিলে তেখেতৰ গড়েশ্বৰ সমষ্টি কেনেকৈ উন্নয়ন কৰিব তাৰে আমি কোনো মানে দিশ দেখা নাই এতিয়া মই ক'ব খুজিছোঁ তেখেতে যিটো কথা কৈছে দলংঘাটত বোলে কিবা দলং এখন নিৰ্মাণ কৰিছিল পুঠিমাৰী নদীৰ ওপৰত এই দলংখন মই জনাত মানে 6 চনতে 2006 চনতে কিবা কৰিছিলে নিৰ্মাণ কাৰ্যসূচী চলিছিল কিন্তু তেখেতে 8 কোটি টকা মানে পেকেজ ফাণ্ডৰ আছিলে এই পেকেজ ফাণ্ডৰ দলংখন সম্পূৰ্ণ সজাই তোলাৰ কোনো অসুবিধা নাছিল এই সময়ছোৱাতে মানে নিৰ্মাণ কাৰ্যসূচী শেষ কৰিব পৰা সুবিধা আছিলে কিন্তু তেখেতে কি বুদ্ধি কৰি কি ছাল সজাই কেনে এই দলংখন মানে আধা মকৰা কৰি থলে লাওচাঙৰ দৰে তেখেতে আমাৰ মানে বকা চিতাব বিচাৰিছে নিজেই কৰা কামত আধৰুৱা কৰি থৈ আমালৈ ঠেলিব বিচাৰিছে এনেকৈ মই কথা কোৱাত গম পাইছোঁ কিন্তু বৰ্তমানত 3জন ঠিকাদাৰক তেখেতে মানে ৰাজনীতি কৰি কিবা আধৰুৱা কাম কৰি পেলালে তাৰ কাৰণে মই এই 3 বছৰত বহুত হিষ্টৰী শুনিব লগা হ'ল ৰাইজৰ মাজত এতিয়া মই আহি লাষ্ট মোমেণ্টত ডিপাৰ্টমেণ্টৰ পৰা মানে ডিপাৰ্টমেণ্টৰ লগত সম্পৰ্ক ৰাখি চিফ মহোদয়ৰ লগত কথা পাতি আজি আমাৰ অহা 30 তাৰিখত টেণ্ডাৰটো খোলা হ'ব আৰু টেণ্ডাৰ খোলাৰ লগে লগে যি ব্যক্তিয়ে টেণ্ডাৰখন পাব এই হিচাপে আমি 30 তাৰিখৰ পিছতে আমি খুব